জনাইছোঁ। বহুদিনৰ মূৰত আজি আকৌ লগ পোৱাৰ সৌভাগ্য ঘটিছে। আজি মই ভাবিছোঁ এইটোৱে ভাল সুযোগ, বহুদিনৰ মূৰত চাহ একাপো খাওঁ আৰু আমাৰ পঞ্চায়ত ইলেকশ্যনৰ মানে অগ্ৰগতি কি হৈছে অকণমান আপোনালোকক তাৰে এটা আভাস দিওঁ। আপোনালোকে হয়তো সকলোৱে চিনি পাইছে আমাৰ নতুন SP ছাৰ, আমাৰ নতুনকৈ আহিছে CEO জিলা পৰিষদ, বাকীসকলতো সকলো নাই। আমাৰ লখিমপুৰ আৰু ঢকুৱাখানা দুটা ডিষ্ট্ৰিক্টত মানে পঞ্চায়তটো দুটা ভাগত আমাৰ হ'ব, লখিমপুৰ চাব ডিভিজন আৰু ঢকুৱাখানা। লখিমপুৰ চাব ডিভিজনত আমাৰ টোটেল ZP কনষ্টিটুৱেঞ্চি আছে 15টা। তাৰপিছত ঢকুৱাখানাত আছে 4টা। আঞ্চলিক পঞ্চায়ত সমষ্টি আছে, আঞ্চলিক পঞ্চায়ত মেম্বাৰৰ সমষ্টি আছে 61 আপোনাৰ লখিমপুৰ, আৰু 22টা আছে ঢকুৱাখানা। তেনেকৈ গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আছে লখিমপুৰত 610, গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ ঢকুৱাখানাত আছে 220। ইয়াৰে আমাৰ লখিমপুৰ চাব ডিভিজনত আমাৰ পলিং ষ্টেচন আছে 791, আৰু তাতে আমাৰ টোটেল ইলেক্টৰ আছে 6,09,126। 6,09,126। তাতে মেইল আছে 3,03,345 আৰু ফিমেইল আছে 3,05,772 আৰু আদাৰ্ছ আছে 9। ঢকুৱাখানাত তেনেকৈ আছে আপোনাৰ PS টোটেল আছে 245, ইলেক্টৰ আছে 1,49,992, তাৰে মেইল আছে আপোনাৰ 75,177 আৰু ফিমেইল আছে 74,815। আমাৰ এই গোটেই ইলেকশ্যনটো চলাই নিবলৈ আমি কেইটামান জোন আৰু ছেক্টৰত ভাগ কৰিছোঁ গোটেই মানে চাব ডিভিজনটোত। তাতে আমাৰ লখিমপুৰত আমি জোন হিচাপে ভাগ কৰিছোঁ আপোনাৰ 16টা জোনত, আৰু ঢকুৱাখানাত তেনেকৈ ভাগ কৰিছে 4টা জোনত। আৰু আমাৰ ছেক্টৰ আছে লখিমপুৰত 70 আৰু ঢকুৱাখানাত আছে ছেক্টৰ 22, আৰু তাত এডিশ্যনেলি দুটা ছাব ছেক্টৰ তাত ক্ৰিয়েট কৰিছে। কণ্টেষ্টিং কেণ্ডিডেট আমাৰ লখিমপুৰ চাব ডিভিজনৰ ভিতৰত আছে জিলা পৰিষদৰ 50, আমাৰ 15টা ZPCৰ কাৰণে 50জন আমাৰ কণ্টেষ্টিং কেণ্ডিডেট আছে, আৰু 61 আঞ্চলিক পঞ্চায়ত মেম্বাৰৰ কাৰণে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট আছে 208, আৰু গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰৰ কাৰণে আছে কণ্টেষ্টিং কেণ্ডিডেট 2,187। তেনেকৈ ঢকুৱাখানাত আছে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট জিলা পৰিষদৰ 10, আঞ্চলিক পঞ্চায়ত 15, গাঁও পঞ্চায়ত 562। ইয়াতে কিছুমান আমাৰ আনকণ্টেষ্টেড আপোনাৰ সমষ্টি আছে। লখিমপুৰ চাব ডিভিজনত জিলা পৰিষদত আমাৰ তেনেকুৱা আনকণ্টেষ্ট হিচাপে নাই, সকলোতে কণ্টেষ্ট হ'ব। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত এটা আমাৰ আনকণ্টেষ্ট আছে, সেইটো হ'ল পদুমণি আঞ্চলিক পঞ্চায়ত। সেইটো আনকণ্টেষ্ট হিচাপে অলৰেডি মানে গৈছে। তেনেকৈ লখিমপুৰ চাব ডিভিজনত গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আছে আপোনাৰ 36 আনকণ্টেষ্ট, আৰু ঢকুৱাখানাত আছে ৱাৰ্ড মেম্বাৰ 6জন আনকণ্টেষ্ট। তাত জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়ত সকলোতে কণ্টেষ্ট হ'ব। এনেকুৱা আমাৰ কোনো সমষ্টি নাই য'ত কণ্টেষ্ট নোহোৱাকৈ আছে। সকলোতে আমাৰ মানে কি মানে আপোনাৰ কণ্টেষ্টিং কেণ্ডিডেট নোহোৱাকৈ আছে। আমাৰ সকলো সমষ্টিতে কণ্টেষ্টিং কেণ্ডিডেট আছে, আৰু ক'ৰবাত হয়তো অলপ আপোনাৰ কণ্টেষ্ট হোৱা নাই, সেইটো এটা বেলেগ কথা। প্ৰিজাইডিং অফিচাৰ আমাক লাগে টোটেল লখিমপুৰ চাব ডিভিজনত 870,
ফাৰ্ষ্ট পলিং লাগিব 870, ছেকেণ্ড পলিং 870, থাৰ্ড পলিং 870, টোটেল লাগিব আমাক 3480। আৰু ঢকুৱাখানা সমষ্টিত তেনেকৈ প্ৰয়োজন আছে আমাৰ 1080 পলিং পাৰ্চন। ইতিমধ্যে আমাৰ দুটাকৈ ট্ৰেইনিং ছেশ্যন আমাৰ হৈ গৈছে প্ৰিজাইডিং আৰু ফাৰ্ষ্ট পলিঙৰ, আৰু এটা ৰাউণ্ড আমাৰ ট্ৰেইনিং বাকী আছে, সেইটো জইণ্টলি হ'ব গোটেই টিমটোৰ। তাত থাকিব প্ৰিজাইডিং, ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং গোটেইকেইটা মিলি, আৰু এটা ৰাউণ্ড আমাৰ ট্ৰেইনিং বাকী আছে। আমাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয়, সুকলমে যাতে আমি চলাব পাৰোঁ, তাৰ বাবে আমি ইলেকশ্যন কমিশ্যনৰ যিখিনি গাইডলাইনছ আছে সেইমতে আমি চিকিউৰিটি ব্যৱস্থা কৰিছোঁ। তাৰে ইতিমধ্যে ক'লে দুটা ষ্ট্ৰং ৰুম আছে, তাত আমি ট্ৰেইলাৰ চিকিউৰিটি ছিষ্টেম ৰাখিম, আৰু ফুল টিম থাকিব পলিং ষ্টেচন ৱাইজ। তাত আমাৰ এজন কনষ্টেবল থাকিব, আৰু প্ৰত্যেকটো পোল বিল্ডিঙত এজন হোমগাৰ্ডৰ মানুহ থাকিব। আৰু ষ্টেটিক ছাৰ্ভেলেঞ্চ টিম বনোৱা হৈছে, ফ্লাইং স্কোৱাড বনোৱা হৈছে। তেওঁলোকে যিবিলাক সন্দেহজনক গতিবিধি আছে তাৰ ওপৰত নজৰ ৰাখিব, আৰু সেইমতে ব্যৱস্থা হ'ব। টোটেল কিমান চিকিউৰিটি পাৰ্চনেল আপোনালোকে ইউজ কৰিব ডিষ্ট্ৰিক্টত? প্ৰত্যেকটো পলিং ষ্টেচনত এজনকৈ কনষ্টেবল, আৰু পোল বিল্ডিঙত এজন হোমগাৰ্ড। আৰু আমি হেৰিৰ লগত ছেক্টৰ অফিচাৰৰ লগত সাব ছেকশ্যন ফ'ৰ্চ দিম, জোনেল অফিচাৰ আৰু সাব ছেকশ্যনকে ফ'ৰ্চ দিম। লখিমপুৰে বাহিৰৰ পৰা আনিব লাগিব, বাহিৰৰ পৰা আনিব লাগিব। কিমানমান আনিব বাহিৰৰ পৰা? জোনেল অফিচাৰ আমাৰ হৈ যাব, ছেক্টৰ অফিচাৰ আমাৰ প্ৰায় 536 ছেক্টৰ অফিচাৰ আমি বাহিৰৰ পৰা আনিছোঁ, আৰু হোমগাৰ্ড অলপ বাহিৰৰ পৰা অনা হ'ব। আৰু যিটো ফ্লাইং